শোণিতপুৰ জিলাৰ অন্তৰ্গত ৬৬ নং বৰচলা বিধানসভা সমষ্টি এলেকাৰ তেলিয়া গাঁৱত বুধবাৰে এটা বনৰীয়া হাতীয়ে মুক্ত বিচৰণ কৰিছে। জনাঞ্চলত প্ৰৱেশ কৰি মুক্ত বিচৰণ কৰা হাতীটোক বনাঞ্চলত খেদি পঠিয়াবলৈ বুধবাৰে বিয়লি ৩ বজাত তেলিয়া গাঁৱত উপস্থিত হৈছে বন বিভাগৰ লোক। উল্লেখ্য যে বুঢ়া চাপৰি বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীটোৱে তেলিয়া গাঁৱৰ জনাঞ্চলত প্ৰৱেশ কৰি মুক্ত বিচৰণ কৰাৰ ফলত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ কৃষক ৰাইজ। উক্ত খবৰ লাভ কৰি পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ অন্তৰ্গত তেজপুৰ সদৰ বন কাৰ্যালয়ৰ বনকৰ্মীৰ দলৰ লগতে ঢেকিয়াজুলি আঞ্চলিক বন কাৰ্যালয়ৰ বনকৰ্মীসকল উক্ত স্থানত উপস্থিত হৈ বৰ্তমান হাতীটোৰ গতি বিধি পৰ্যবেক্ষণ কৰি আছে। তেজপুৰ সদৰ বন কাৰ্যালয়ৰ উপ বন সঞ্চালক উৎপল বৰুৱা আৰু ঢেকিয়াজুলি আঞ্চলিক বন কাৰ্যালয়ৰ বন বিষয়া নেত্ৰজ্যোতি গায়ন তেলিয়া গাঁৱত উপস্থিত থাকি হাতীটোৱে যাতে কোনো লোকৰ ক্ষতিসাধন নকৰে তাৰ বাবে বিষয়টোৰ পৰ্যবেক্ষণ কৰি আছে। ইফালে তেলিয়া গাঁৱত মুক্তভাৱে বিচৰণ কৰা বনৰীয়া হাতীটো শাৰীৰিকভাৱে কিছু অসুস্থ বুলি ধাৰণা কৰিছে বন বিষয়া দুগৰাকীয়ে। এই ঘটনা সন্দৰ্ভত ঊৰ্ধ্বতম কৰ্তৃপক্ষক বিষয়টো অৱগত কৰা বুলি জানিবলৈ দিয়ে বন বিষয়া উৎপল বৰুৱাই। এই খবৰটো আমি ইয়াৰ তেলিয়া গাঁৱৰ স্থানীয় ৰাইজৰ পৰা আমি ইতিমধ্যে আমাৰ অফিচলৈ খবৰটো যোৱাত আমি আমাৰ পশ্চিম শোণিতপুৰ বন সংমণ্ড কাৰ্যালয়ৰ ঢেকিয়াজুলি আঞ্চলিক বন কাৰ্যালয়ৰ ষ্টাফ আৰু আমি সদৰ বন কাৰ্যালয়ৰ ষ্টাফ আহি ইয়াত উপস্থিত হৈ হাতীটো আমি ইতিমধ্যে পৰ্যবেক্ষণ কৰি আছোঁ। পৰ্যবেক্ষণ কৰি আমি দেখা পাইছোঁ যে হাতীটো কিছু অসুস্থ যেন অনুভৱ হৈছে দূৰৰ পৰা, যিহেতু বনৰীয়া জন্তু আমি ওচৰলৈ যাব নোৱাৰোঁ, গতিকে আমিতো পৰ্যবেক্ষণ কৰিছোঁ হাতীটো আমি। আৰু ইতিমধ্যে মই এই সংক্ৰান্তত ঊৰ্ধ্বতন আমাৰ বিভাগীয় বিষয়াক এই হাতীটোৰ বিষয়ে সবিশেষ জনাওঁ যে হাতীটো আমি এনেকুৱা দেখা পোৱা গৈছে, গতিকে এনেকৈ আমি জনালোঁ তেখেতসকলক। জনাৰ পিছত তেওঁ আকৌ কাজিৰঙাত আমাৰ যিহেতু ভেটেনেৰি ডক্টৰ টীম আছে আমাৰ, তাতে CRC চেণ্টাৰত তেওঁ খবৰ দিলে। তো যিহেতু এতিয়া সময় বৰ্তমানটো 3:30 বাজিছে, তাৰপৰা তেওঁলোক আহিলে ইয়ালৈ তেওঁ অন্ততঃ 3-4 ঘণ্টা লাগি যাব। আৰু 3-4 ঘণ্টাৰ পিছত উপস্থিত হ'লে আহি পেলাই লগে লগে আপোনাৰ ইতিমধ্যে আন্ধাৰো নামি যাব, তো সেই সময় ট্ৰিটমেণ্ট কৰাটো অকণ অসুবিধা হ'ব আমাৰ। সেইকাৰণে আমি ভাবিছোঁ অহাকালি পুৱা হাতীটো আমি যি খবৰ পাওঁ আমি আহি পেলাই পুনৰ আকৌ তেনেকৈ ট্ৰিটমেণ্ট তেওঁলোকক খবৰ দিম, তেওঁলোক আহি আকৌ ট্ৰিটমেণ্টৰ ব্যৱস্থা ল'ব আৰু তেনেকুৱা বুলি ভাবিছোঁ। হাতীটো যাতে জনবসতি অঞ্চলত ক্ষতি নকৰে তাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। নিশ্চয় আমি ব্যৱস্থা ল'ম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।